বহুতেই হয়তো ভালদৰে নেজানে যে মনোজ ভাই ফেশ্বনত কি পায়। আজি মই আপোনালোকক ভালদৰে এই ৰিলটোৰ জৰিয়তে ক'বলৈ বিচাৰিছো বা দেখুৱাবলৈ বিচাৰিছো যে মনোজ ভাই ফেশ্বনত আপোনালোকে কি কাপোৰ পাব। আপোনালোকে মনোজ ভাই ফেশ্বনত আমাৰ ধেমাজিৰ শিপিনীয়ে বোৱা, মাটিৰ হালত বোৱা মিচিং যোৰা পাব, অসমীয়া যোৰা পাব, বহু ধৰণৰ হাতে বোৱা কাপোৰ পাব। এইফালে চাওক, মই এফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো, ওচৰৰ পৰা দেখাই দিয়া। এয়া মিচিং যোৰা আছে, ধুনীয়া ধুনীয়া কালাৰৰ মিচিং যোৰা আছে চাওক। আৰু এইফালে চাওক, বিভিন্ন কালাৰৰ মিচিং যোৰা আছে। আৰু এয়া ৰিবি গাছেং আছে বিভিন্ন কালাৰৰ। আপোনালোকে যিটো কালাৰ লাগে সেইটো কালাৰে পাব। আৰু আপোনালোকে হোৱাটছআপ কৰিব পাৰিব যদি অৰ্ডাৰ কৰিবলৈ বিচাৰে। আৰু তলফালে চাওক, পাজক যোৰা আছে ধুনীয়া ধুনীয়া কালাৰত। তাৰ পাছতে এইফালে আছে আপোনাৰ চিংগুল চাদৰ, আৰু এইফালে আছে আপোনাৰ ৰিবি গাছেং, মিচিং যোৰা, শালত বোৱা অসমীয়া গামোচা, মিচিং যোৰা, চেমি নুনি মিচিং যোৰা। এয়া হৈছে আপোনাৰ এৰকক, যিটো মই এতিয়া মূৰত মাৰি আছো। আৰু এয়া মিচিং যোৰা বহুত আছে, আপোনালোকে যিটো কালাৰ বিচাৰে সেইটো কালাৰে পাই যাব। তাৰপিছত এয়া হৈছে আপোনাৰ নুনি কটন, ধুনীয়া ধুনীয়া কালাৰত নুনি কটন আছে। কম দামতে আপোনালোকে পাই যাব। আৰু আমাৰ ইয়াত আপোনালোকে অতিকৈ কম দামত কাপোৰবোৰ পাব, সকলোতকৈ বেছি কম দামত পাব আৰু ধুনীয়া কোৱালিটিত পাব। কাপোৰ যে আপোনালোকে বেয়া পাম নেকি, অলপ ডিফেক্টিভ পিচ পাম নেকি, সেইটো কথা নহয়, একদম ভাল কাপোৰে পাব। আমি চাই চিতিয়ে পঠিয়াই দিওঁ। তাৰপাছতে এয়া হৈছে কেচ বচা যোৰা, যিবোৰ কেচ বচা যোৰা দেখা পাইছেনে আপোনালোকে। তাৰপাছত এয়া হৈছে ষ্টেবল কটন, এইবোৰ চাওক ধুনীয়া ধুনীয়া কালাৰ ষ্টেবল কটন আছে। তাৰপাছত আহিলে আপোনাৰ এয়া আছিলে আপোনাৰ ছিংগুল মেখেলা আছে ইয়াত, এইবোৰ ছিংগুল মেখেলা হয়। কম দামতে আপোনালোকে পাই যাব, 150-200 টকাৰ ভিতৰত পাই যাব। আৰু এইবোৰ হৈছে আপোনাৰ দেখিছেনে কেচ বচা যোৰা আছে। এয়া গামোচা আছে, এইবোৰ মিচিং যোৰা, এইবোৰ মানে আপোনালোকে সকলোবোৰ কাপোৰ পাই যাব আমাৰ এই মনোজ ভাই ফেশ্বনত। লগতে পিয়ৰ টচৰ যোৰাও পাব, ছিংগুল মেখেলা হওক, ছিংগুল চাদৰ হওক, বা নাচনী ৰিহা হওক, কেচ বচা যোৰা হওক, মুঠতে সকলো ধৰণৰ হাতে বোৱা কাপোৰ আপোনালোকে আমাৰ মনোজ ভাই ফেশ্বনত পাই যাব। যি লাগে আপোনালোকে মেছেজ কৰিব পাৰিব, নম্বৰটো মই স্ক্ৰীণত দি ৰাখিছো, আৰু অৰ্ডাৰ কৰিব পাৰিব ঘৰতে বহি। আপোনালোকৰ এড্ৰেছত কাপোৰ আমি ধুনীয়াকৈ পঠাই দিবলৈ পাৰিম, গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো কোণত হওক, অসমৰ প্ৰতিটো কোণত হওক। ধন্যবাদ।